মাজত মাত্ৰ এটা দিন। অসমীয়াৰ মন প্ৰাণ ৰঙিয়াল কৰি জাতিক প্ৰাণৱন্ত কৰি তুলিবলৈ আকৌ আহিল হেঁপাহৰ ৰঙালী। প্ৰাণৰ শিল্পীক হেৰুৱাই এতিয়াও স্বাভাৱিক হ'ব পৰা নাই অসমীয়া। মধুময় বহাগো যেন এইবাৰ উকা উৰুঙা। কিন্তু তাৰ মাজতো সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষাৰ বাবে সাজু হৈছে অসমীয়া জাতি। বহাগৰ বতৰত সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত উজ্জীৱিত হৈ উঠিছে নিভাঁজ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি। বৰবিল আৰু বচাপথাৰ গাঁৱৰ জীয়ৰী বোৱাৰীহঁত ব্যস্ত হৈ পৰিছে ৰঙালীৰ প্ৰস্তুতিত। ঢেঁকীৰ গুমগুমনি, মাকুৰ খেটখিটনি, ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাইছে চৌদিশ। মৰমৰ দিশ আৰু চেনেহৰ বাণীৰে চেনাইলৈ বুলি বৈছে বিহুৱান। জেতুকা ৰঙেৰে দুহাত বোলাই ঢুলীয়াৰ ঢোলৰ চাপৰত পখিলা হৈ উৰিবলৈ সাজু হৈছে দৈয়াং ধনখিৰিপুৰীয়া গাভৰুহঁত। কিন্তু বহাগৰ ব্যস্ততাৰ মাজতো জুবিন গাৰ্গৰ অৱৰ্তমানে সেমেকাই তুলিছে সকলোৰে দেহমন। বোকাখাটৰ মহমাইকী গাঁৱতো দেখা পোৱা গৈছে ৰঙালীৰ উখল মাখল পৰিৱেশ। আমাৰ গাঁৱৰ গাভৰুবিলাক ওলাই আহি আজি চবে নিজৰ নিজৰ কামত লাগি আছো। কাইলৈৰ পৰা যিহেতু আমাৰ বিহু, এইবাৰতো আমাৰ বিহু আন বছৰ নিচিনা নহয়, যিহেতু আমাৰ হিয়াৰ আমঠুৰ জুবিনদাৰ নাই। আমি বিচাৰি থাকোঁ তেখেতে মানে সোনকালে যাতে জাষ্টিছটো পায়। আচলতে জুবিনদাবিহীন এইবাৰ বহাগ পাইছোঁ আচলতে সকলোৱে উদযাপন কৰিবলৈ আচলতে আমি দুখ প্ৰকাশ কৰিছোঁ। তথাপিও আমাৰ যাতে নৱপ্ৰজন্মই আচলতে এই বহাগ বিহু আমাৰ তিনিওটা বিহু যাতে সুন্দৰকৈ কেনেদৰে উদযাপন কৰে সেইখিনি প্ৰতি পায় মানে অকণমান আভাস পায়। সেইকাৰণে আমি আচলতে অকণমান প্ৰচেষ্টা চলাই আছোঁ। ৰৈ ৰৈ খালি কিশোৰাই ৰৈ ৰৈ কিৰিলি পাৰিলে, ৰৈ ৰৈ কিৰিলি পাৰিলে, ৰৈ ৰৈ গছগুটি খাবলৈ পায়। হে এ ৰৈ ৰৈ আমি লগৰীয়ে ৰৈ ৰৈ কিৰিলি পাৰিছো, ৰৈ ৰৈ কিৰিলি পাৰিলো, লৈ ৰৈ বহাগৰ বিহুটিক পৰ্বতে বগাব পাৰো মই লতানো বগাবলৈ টান। পাৰো কাইলৈ গৰু বিহু। গৰু বিহুৰ পৰম্পৰা আৰু ৰীতি নীতি পালনৰ বাবে বজাৰতো দেখা গৈছে বিভিন্ন জনৰ সমাগম। গৰু বিহুৰ বাবে প্ৰয়োজনীয় লাও, থেকেৰা, কেৰেলা, বেঙেনা, দীঘলতি, মাখিয়তিৰে ভৰিছে জাগুন, চিপাঝাৰ আৰু লগতে অন্যান্য প্ৰান্তৰ বজাৰসমূহ। থলুৱা বাদ্যযন্ত্ৰৰ বিপণীসমূহতো দেখা গৈছে ব্যস্ততা, গ্ৰাহকৰ ভিৰ। উৰুকাৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ শেষাখৰত ব্যস্ত হৈ পৰিছে বিহুৱা বিহুৱতীসকল। গুৱাহাটী বিদ্যুৎ পৰিষদ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলৰ সৈতে প্ৰাণ ঢালি নাছিলে অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে।
নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান খ্ৰীষ্ট জ্যোতি বিদ্যালয়ৰ প্ৰাক ৰঙালী অনুষ্ঠানত বিহুনাম জুৰিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। আৰু আমাৰ বাপুতি সাহোন এই ৰঙালী বিহুটিত যাতে সুখ সমৃদ্ধি আৰু ওপৰত থকাজনৰ আশীৰ্বাদ যাতে কঢ়িয়াই আনে। নজুন্তি ওলালে বৰন্তি সলালে, নজুন্তি ওলালে বৰন্তি সলালে, সলাই বৰে গছে পাতে জোনে বেলি, কিয় পোহৰ দিলি মোৰে মন বলিয়া, কৰিলি বসন্ত লাগে মন আনন্দ, বিহুতি আহিছে বিহুতি আহিছে। মই ইয়াত আৰু ভাল লাগিছে এইকাৰণে যে ইয়াত কোনো বয়সৰ সীমা নোহোৱাকৈ শিকিবলৈ আহিছে। এইটো এটা খুব ভাল কথা আচলতে। একেবাৰে এগৰাকী 60 বছৰৰ উৰ্ধৰ তেওঁ মানে শিকিবলৈ আহিছে। বিহু মানে আমাৰ সকলো প্ৰতিজন অসমীয়াৰ আচলতে মনত প্ৰাণত বিহু আছে আৰু আনন্দ প্ৰকাশৰ এটি মাধ্যম হ'ল বিহু নাচ। ৰঙালীৰ ৰং আনন্দই চুই গৈছে পাঠশালাৰ তপোবন শিশুগৃহৰ আৱাসীসকলকো। ফুল ফুলিছে বসন্তৰ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে। বিহু উপলক্ষে কলকাতাৰ স্বেচ্ছাসেৱী সংস্থাই শিশুসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। সকলো একত্ৰিত হৈ বিহু নাচি ৰঙালীৰ আনন্দ ল'লে শিশুগৃহৰ শিশুসকলে। একেদৰে বৰপেটা, বকো, চৰাইদেউ, গোৰেশ্বৰৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো দেখা গৈছে ৰঙালীৰ ৰং আনন্দ। লখিমপুৰত বয়োজ্যেষ্ঠৰ সেৱালয় বিয়লিতো উদযাপন হ'ল প্ৰাক ৰঙালী। ঢোলৰ চাপৰত কঁকাল ভাঙি নাছিলে অশীতিপৰ ককায়ো। এনেদৰেই এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে হাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষাৰ আয়োজন। নাহৰৰে কুমলীয়া পাতে সৰু মাই, তই বাৰু মোৰে কথা বুজিছনে নাই। ৰঙালীৰ ৰং আনন্দ প্ৰাণ ভৰি উপভোগ কৰি এটা বছৰৰ বাবে নৈতমেৰে সাজু হ'ব অসমীয়া জাতি। চকু যায় ঘনে ঘনে তোলৈ কিয় মোৰে চকু যায়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।